আজি এটা কাহিনী কম। কাহিনীটোৰ শিৰোনাম হৈছে অল্পবিদ্যা ভয়ংকৰ। 4জন বন্ধু আছিল আৰু 4জনে ঐশ্বৰিক শক্তিৰ অধিকাৰী আৰু 4জনৰ 4টা গুণ আছিল। দিব্য শক্তি আছিল যে প্ৰথমজনে যিকোনো এটা জীৱ জন্তুৰ বা যিকোনো জীৱৰ হাৰ্ডি মৰাৰ পিছত যি হাৰ্ডি পৰি ছিগি ভাগি গ'লেও সেই হাৰ্ডিখিনি কোনটো জীৱ আৰু সেই হাৰ্ডিখিনি একগোট কৰি এটা জকা বনাই দিব পাৰিছিল সেই জীৱটোৰ। আৰু দ্বিতীয়টোৱে সেই জকাটোত মঙহ দি দিব পৰা শক্তি আছিল। আৰু 3 নম্বৰজনে সেই মঙহ দিয়াৰ পিছত জীয়দান কৰি জীৱটোক জীয়াই তোলাৰ শক্তি আছিল। 4 নম্বৰজনৰ আকৌ সম্পূৰ্ণ শক্তি আছিল। তেওঁ জকাও বনাই দিব পাৰিছিলে, মঙহো দিব পাৰিছিলে, জীৱ দিবও পাৰিছিলে। গতিকে গোটেইকেইটা শক্তি আছিলে। 4 নম্বৰটো সকলোতে এক্সপাৰ্ট আছিলে। বাকী 3টা এটা এটাহে পাৰিছিলে। 4জন বন্ধু সেই সেই শিক্ষাদান পোৱাৰ পিছত, গুৰুৰ পৰা শিক্ষা লোৱাৰ পিছত বা দিব্য শক্তিখিনি পোৱাৰ পিছত জংঘলৰ মাজেৰে গৈ আছিলে। গৈ থাকোঁতে 4জনে এটা আলোচনা কৰিলে যে আমাৰ হাতত এই শক্তিটো আছে, আমাৰ দিব্য জ্ঞানটো পালোঁ, কিন্তু আমি প্ৰেক্টিকেলি কৰি চাওঁ যে আমি সঁচাই কৰিব পাৰোঁ নোৱাৰোঁ। গৈ থাকোঁতে তাতে ক'লে যে আমি যোৱাৰ পিছত যিটো জীৱৰ বা হাৰ্ডি মুৰ্দা পাম সেইটোকে আমি এই শক্তিটো প্ৰয়োগ কৰি চাম। গৈ থাকোঁতে এইখিনি হাৰ্ডি পৰি থকা পালে, এটা হাৰ্ডি ছিগি ভাগি পৰি থকা পালে প্ৰথমজনে ক'লে যে এইটো এটা বাঘৰ হাৰ্ডি, গতিকে ইয়াৰ ওপৰতে আমি পৰীক্ষা কৰোঁ। তেতিয়া প্ৰথমজনে ক'লে ইয়াৰ ওপৰতে আমি পৰীক্ষা কৰোঁ। তেতিয়া দ্বিতীয়জনে ক'লে ঠিকে আছে, আমি এইখিনিৰ ওপৰতে পৰীক্ষা কৰি চাওঁ। তৃতীয়জনেও সেইটোকে ক'লে। কিন্তু 4 নম্বৰজনে ক'লে যে এইটো এটা বাঘৰ হাৰ্ডি, এইখিনি গোটাই এইখিনিক এটা জকা বা স্কেলেটন কৰি পৰিণত কৰি ইয়াক মঙহ দি জীৱ দিয়াৰ এইটোক যদি আমি জীয়াই তোলোঁ, ই আকৌ জীৱিত হোৱাৰ পিছত আমাকে খাই পেলাব। যিহেতু 4 নম্বৰজন সকলো জ্ঞানৰ পৰিপূৰ্ণ আছিলে, সম্পূৰ্ণ বিদ্যা 4 নম্বৰজনত আছিলে, বাকী 3জনৰ এটাহে বিদ্যা আছিল, মানে অল্প বিদ্যা আছিলে। গতিকে সিহঁতৰ অহংকাৰটো বেছি আছিলে। 4 নম্বৰজন যে সম্পূৰ্ণ জ্ঞানৰ অধিকাৰী, সি সেইকাৰণে কথাটো বুজি পাইছিলে। বুজি পাই কৈছিলে ইয়াক জীয়াই তুলিলে আমাক খাই পেলাব। বাঘ এটাক জীয়াই পিছত অভিয়াছলি বাঘটোৱে মানুহ চিনি পাব, খাই দিব। তেতিয়া বাকী 3টাই কিন্তু নুশুনিলে। বাকী 3টাই ক'লে আমি কৰিম, তুমি যি কৰা কৰিবা, তুমি নকৰিলেও নকৰিবা। তেতিয়া এই 4 নম্বৰজনে, যিজনৰ সম্পূৰ্ণ শিক্ষাটো আছিলে, সি গছ এজোপাৰ ওপৰত উঠি চাই আছে। সি কৈছে যে মই গছজোপাত উঠোঁ, মই চাই থাকিম। সি উঠি গুচি গ'ল সি আঁতৰি। গছ এজোপাৰ ওপৰত উঠি সি চাই আছে। চাই প্ৰথমজনে গোটেই হাৰ্ডিখিনি গোটাই এটা জকা বনালে, দ্বিতীয়জনে মঙহখিনি দিলে, 3 নম্বৰজনে জীৱটো দিওঁতে পুনৰ আকৌ গছৰ পৰা চিঞৰি কৰিছে, চোৱা আকৌ তোমালোকে, যদি তাক জীয়াই তোলা সি কিন্তু তোমালোকক বা আমাক খাই পেলাব। এইজনৰ কথা নুশুনি পানি সেই লাষ্টৰজনে জীৱটো দি দিলে। দি দিয়াৰ লগে লগে বাঘটো জি উঠিলে। জি উঠি এই যি 3জনে জীয়াই তুলিছিলে 3জনকে ধৰি খাই পেলালে। কিন্তু 4 নম্বৰজন টেঙৰ আছিলে আৰু সম্পূৰ্ণ শিক্ষাৰ জ্ঞানী আছিলে। তেতিয়া সেই গছৰ ওপৰত উঠি লুকাই আছিলে। গতিকে সেই জ্ঞানীজন বাচি গ'ল, বাকী 3জন বাঘটোৱে খাই পেলালে। গতিকে মানুহে যেতিয়া শিক্ষা অল্প বিদ্যা বুলি ভয়ংকৰ বুলি যেতিয়া আমাৰ অসমীয়াত শব্দ এটা আছে, যেতিয়া মানুহৰ অল্প বিদ্যা থাকে সেই মানুহজনে অহংকাৰী হৈ পৰে। সেই মানুহজনে কি কৰিব লাগে তাৰ মগজুৱে কাম নকৰে, আৰু কিছুমান এনেকুৱা কাম কৰি দিয়ে যিটো কামৰ দ্বাৰা তাৰে লোকচান হয়। গতিকে অল্প বিদ্যা ভয়ংকৰ। ধন্যবাদ।